নতুন পৰিকল্পনা ঐতিহাসিক স্থানখিনিক লৈ নতুন পৰিকল্পনাটো মই আগতে আপোনালোকক ব্যক্ত কৰিছিলোঁ। এই সমাধিস্থলীত আমাৰ এটাই কথা যে ই ৰাষ্ট্ৰীয় মৰ্যাদা পাব লাগে, আৰু ৰাষ্ট্ৰীয় মৰ্যাদা পোৱাৰ ক্ষেত্ৰত আমাৰ মাননীয় সাংসদ ডাঙৰীয়াই সংসদত যি প্ৰস্তাৱ উত্থাপন কৰিছে একেধৰণেই অসম বিধানসভাতো এই প্ৰস্তাৱ উত্থাপন কৰা হ'ব। আৰু আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে ইয়াত যি ধৰণে আমি কেইবাটাও প্ৰস্তাৱ আমি দিছিলোঁ, তাৰে এটা প্ৰস্তাৱ এতিয়া কাৰ্যকৰী হৈছে, সেয়া যে ডিজিটেল এটা প্ৰেক্ষাগৃহ। তাৰোপৰি আমি আটাইতকৈ গুৰুত্বপূৰ্ণ এটা বিষয়, ইয়াত দৃশ্য শ্ৰব্য মাধ্যমৰ গোটেই পথৰুঘাটৰ কাহিনী আমি দেখুওৱাৰ এটা প্ৰয়াস, য'ত নেকি জীৱন্ত অভিনয়ৰ সংযোগ হ'ব। আৰু সুন্দৰভাৱে আমি গোটেই ভাৰতবৰ্ষৰ মানুহ যেতিয়া ইয়ালৈ আহিব, তেতিয়া তথ্যচিত্ৰখনৰ কথাটো আমি যেনেধৰণে কৈছিলোঁ, আমি অসমীয়া বা আমাৰ ইংৰাজী টাইটলেৰে সেইখন ইতিমধ্যে হৈছে। আৰু মই এই কথাটোৱে ক'ব বিচাৰিছোঁ যে আমি আৰু এই গোটেই সমাধিস্থলী আৰু অলপ মাটি লৈ আমি যাতে পৰ্যটনৰ আকৰ্ষণৰ কেন্দ্ৰ বিন্দু কৰিব পাৰোঁ, তাৰ কাৰণেও আমি ইতিমধ্যে পৰ্যটন মন্ত্ৰী গৰাকীক আজি মাতিছিলোঁ। তেখেতৰ লগত যিহেতু আমি কথা পাতিছিলোঁ, যদি তেখেত আহিব নোৱাৰিলেও আমি তেখেতৰ লগ ধৰি হ'লেও এই যিটো নেকি পথৰুঘাটক লৈ পেলাই এটা সাংস্কৃতিকভাৱে পৰ্যটনৰ আকৰ্ষণৰ কেন্দ্ৰ বিন্দু হিচাপে তেখেতৰ সৈতে এটা সঁহাৰি পাইছোঁ। বিশেষকৈ পৰ্যটন মন্ত্ৰী সিদিনাখন আহিছিল, আপোনালোকে লগ পাইছে, যে যিগৰাকীয়ে নেকি পৰ্যটনৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু কৰিবৰ কাৰণে আমাৰ ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়াইও বিশেষ প্ৰচেষ্টা গ্ৰহণ কৰিছে। ভাল খবৰ লাভ কৰিব। কিন্তু এটা কথা মই আপোনাক ক'ব খুজিছোঁ যে আমাৰ ইতিমধ্যে আপোনালোকক আগতেই জনাইছোঁ যে এই যিটো নেকি পথৰুঘাটৰ সমাধিস্থলী কাষেৰে যোৱা এটা গুৰুত্বপূৰ্ণ পথ, যিটো শ্বহীদসকলৰ নামত, কৃষক শ্বহীদসকলৰ নামত ইতিমধ্যে নামকৰণ কৰা হৈছে, সেইটো যিহেতু আমাৰ মঙলৈ, আমি সকলোৱে জানো যে মঙলৈৰ পৰা একেবাৰে ৰঙিয়ালৈকে, ৰঙিয়া ৰাইজমেল, ৰঙিয়াৰ যিটো কৃষকৰ যিটো সন্মিলিত যিটো প্ৰতিবাদ, এই গোটেইবিলাকৰ সৈতে সংযোগ কৰি এই পথটো নিৰ্মাণৰ কাম যিহেতু আৰম্ভ হৈছে, আমি আশা ৰাখিছোঁ যে অনতিপলমে এই পথটো 26 চনৰ ভিতৰতে আমি কাম সম্পন্ন কৰিব পাৰিম। নতুন পৰিকল্পনা ঐতিহাসিক স্থানখিনিক লৈ নতুন পৰিকল্পনাটো মই আগতে আপোনালোকক ব্যক্ত কৰিছিলোঁ। এই সমাধিস্থলীত আমাৰ এটাই কথা যে ই ৰাষ্ট্ৰীয় মৰ্যাদা পাব লাগে, আৰু ৰাষ্ট্ৰীয় মৰ্যাদা পোৱাৰ ক্ষেত্ৰত আমাৰ মাননীয় সাংসদ ডাঙৰীয়াই সংসদত যি প্ৰস্তাৱ উত্থাপন কৰিছে একেধৰণেই অসম বিধানসভাতো এই প্ৰস্তাৱ উত্থাপন কৰা হ'ব। আৰু আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে ইয়াত যি ধৰণে আমি কেইবাটাও প্ৰস্তাৱ আমি দিছিলোঁ, তাৰে এটা প্ৰস্তাৱ এতিয়া কাৰ্যকৰী হৈছে, সেয়া যে ডিজিটেল এটা প্ৰেক্ষাগৃহ। তাৰোপৰি আমি আটাইতকৈ গুৰুত্বপূৰ্ণ এটা বিষয়, ইয়াত দৃশ্য শ্ৰব্য মাধ্যমৰ গোটেই পথৰুঘাটৰ কাহিনী আমি দেখুওৱাৰ এটা প্ৰয়াস, য'ত নেকি জীৱন্ত অভিনয়ৰ সংযোগ হ'ব। আৰু সুন্দৰভাৱে আমি গোটেই ভাৰতবৰ্ষৰ মানুহ যেতিয়া ইয়ালৈ আহিব, তেতিয়া তথ্যচিত্ৰখনৰ কথাটো আমি যেনেধৰণে কৈছিলোঁ, আমি অসমীয়া বা আমাৰ ইংৰাজী টাইটলেৰে সেইখন ইতিমধ্যে হৈছে। আৰু মই এই কথাটোৱে ক'ব বিচাৰিছোঁ যে আমি আৰু এই গোটেই সমাধিস্থলী আৰু অলপ মাটি লৈ আমি যাতে পৰ্যটনৰ আকৰ্ষণৰ কেন্দ্ৰ বিন্দু কৰিব পাৰোঁ, তাৰ কাৰণেও আমি ইতিমধ্যে পৰ্যটন মন্ত্ৰী গৰাকীক আজি মাতিছিলোঁ। তেখেতৰ লগত যিহেতু আমি কথা পাতিছিলোঁ, যদি তেখেত আহিব নোৱাৰিলেও আমি তেখেতৰ লগ ধৰি হ'লেও এই যিটো নেকি পথৰুঘাটক লৈ পেলাই এটা সাংস্কৃতিকভাৱে পৰ্যটনৰ আকৰ্ষণৰ কেন্দ্ৰ বিন্দু হিচাপে তেখেতৰ সৈতে এটা সঁহাৰি পাইছোঁ। বিশেষকৈ পৰ্যটন মন্ত্ৰী সিদিনাখন আহিছিল, আপোনালোকে লগ পাইছে, যে যিগৰাকীয়ে নেকি পৰ্যটনৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু কৰিবৰ কাৰণে আমাৰ ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়াইও বিশেষ প্ৰচেষ্টা গ্ৰহণ কৰিছে। ভাল খবৰ লাভ কৰিব। কিন্তু এটা কথা মই আপোনাক ক'ব খুজিছোঁ যে আমাৰ ইতিমধ্যে আপোনালোকক আগতেই জনাইছোঁ যে এই যিটো নেকি পথৰুঘাটৰ সমাধিস্থলী কাষেৰে যোৱা এটা গুৰুত্বপূৰ্ণ পথ, যিটো শ্বহীদসকলৰ নামত, কৃষক শ্বহীদসকলৰ নামত ইতিমধ্যে নামকৰণ কৰা হৈছে, সেইটো যিহেতু আমাৰ মঙলৈ, আমি সকলোৱে জানো যে মঙলৈৰ পৰা একেবাৰে ৰঙিয়ালৈকে, ৰঙিয়া ৰাইজমেল, ৰঙিয়াৰ যিটো কৃষকৰ যিটো সন্মিলিত যিটো প্ৰতিবাদ, এই গোটেইবিলাকৰ সৈতে সংযোগ কৰি এই পথটো নিৰ্মাণৰ কাম যিহেতু আৰম্ভ হৈছে, আমি আশা ৰাখিছোঁ যে অনতিপলমে এই পথটো 26 চনৰ ভিতৰতে আমি কাম সম্পন্ন কৰিব পাৰিম।